বিশ্ব শৰ্মা হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ বিদ্যুতৰ মাচুল হ্ৰাস কৰক অসম চৰকাৰ হুঁচিয়াৰ স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ যোগেদি ৰাইজক শোষণ কৰা বন্ধ কৰক স্মাৰ্ট মিটাৰ যোগেদি ৰাইজক শোষণ কৰা বন্ধ কৰক অসম চৰকাৰ হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি বৰ্তমান অসম চৰকাৰে আমাৰ মাজত যি স্মাৰ্ট মিটাৰ বহুৱাই আমাৰ দুখীয়া জনসাধাৰণক কুঙা কৰিব বিচাৰিছে। বৰ্তমান অসমখনৰ যি অৰ্থনৈতিক অৱস্থা এনেই জুৰুলা হৈ আছে, তাতে স্মাৰ্ট মিটাৰ বহুৱাই এনেকুৱা এটা অৱস্থা কৰিছে। স্মাৰ্ট মিটাৰৰ নামত তেওঁলোকে এটা শোষণ আমাৰ দুখীয়া জনসাধাৰণক কৰিছে আৰু সেই শোষণৰ ফলস্বৰূপে এটা পৰিয়াল আজি 1000 টকা সোমোৱাৰ লগে লগে 2 দিন বা 3 দিনৰ পিছত 4 দিনৰ পিছত সেই 1000 টকা শেষ হৈ যায় আৰু শেষ হৈ যোৱাৰ লগে লগে আকৌ 400 টকা তেখেতসকলে ফাইন কৰাৰ পিছতে আকৌ পইচা সোমোৱাৰ পিছত বিল দিয়াৰ লাইন দিয়াৰ ব্যৱস্থা কৰে, যিটো আমাৰ জনসাধাৰণে সহিব নোৱাৰা এটা বেদনা হয়। সেয়ে আমি ইয়াক ঘোৰ বিৰোধিতা কৰিছোঁ আৰু অসম চৰকাৰক ইয়াৰ যোগেদি সকীয়াব বিচাৰিছোঁ যেন এই স্মাৰ্ট মিটাৰ তেওঁলোকে বন্ধ কৰক আৰু যদি বন্ধ নকৰে আমি আমাৰ প্ৰতিবাদী কণ্ঠ আমি আগবঢ়াই যাম আৰু আমি ইয়াৰ ঘোৰ বিৰোধিতা কৰিম। ধন্যবাদ। শেষেই নহয় এই চৰকাৰখনৰ কথা, জনসাধাৰণৰ ওপৰত জাপি দিয়ে বোজাৰ ওপৰত বোজা। কি ক'ম, অতি দুখৰ কথা। ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ কথাৰ ওপৰত আমি তেখেতৰ কিবা এটা নিউজ ওলালে ভালকৈ চাওঁ, কিয়নো তেওঁ এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়। আজি কেইদিনমান পূৰ্বে তেখেতৰ নিউজ এটা চাইছোঁ যে স্মাৰ্ট মিটাৰ আৰু ইটো মিটাৰৰ মাজত একোৱেই পাৰ্থক্য নাই বুলি তেখেতে এটা তুলুঙা মন্তব্য কৰিছে। যদি একো পাৰ্থক্যই নাই, আমাৰ কথাটো হ'ল যে ইমান চৰকাৰৰ ঋণৰ ওপৰত ঋণ, ধাৰৰ ওপৰত ধাৰ, যদি একো ডিফাৰেঞ্চ নাই, কি ইণ্টাৰেষ্টত তেখেতলোকে স্মাৰ্ট মিটাৰ স্থাপন কৰিবলগীয়া হ'ল, তাৰ উত্তৰ চৰকাৰে দিয়ক। জনসাধাৰণৰ যিসকল লোকৰ কিপেড মোবাইল চলায়, যিসকল লোকৰ আজিও স্মাৰ্ট মোবাইল নাই, গতিকেলৈ যিসকল লোকৰ এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰা কোনো ছিষ্টেম নাই, মোবাইলত বেংকিঙৰ কোনো ছিষ্টেম নাই, সেই সকল লোকৰ বাবে চৰকাৰে কিবা চিন্তা কৰিছে নেকি? তেতিয়াহ'লে সেইসকল লোকৰ বিদ্যুতৰ অৱস্থা কি হ'ব পৰৱৰ্তী সময়ত, সেইটো এটা বৃহৎ চৰকাৰলৈ প্ৰশ্ন। গতিকে লৈ চৰকাৰক এটা সুমতি দিয়ক বুলি, অসমৰ মুখ্যমন্ত্ৰীজনক এটা সুমতি দিয়ক বুলি মই চৰকাৰলৈ আপোনালোকৰ এই আজি নিউজ চেনেলৰ যোগেদি সকীয়াই দিব বিচাৰোঁ যে দৰিদ্ৰ জনসাধাৰণৰ কাৰণে প্ৰতিটো সামগ্ৰীৰ ওপৰত দাম বঢ়ায়ো তেখেতৰ হেঁপাহ পলোৱা নাই নেকি? আকৌ পুনৰ বিদ্যুতৰ বিল জাপি দি যি শোষণ নীতি চলাইছে, এই শোষণ নীতি অতি শীঘ্ৰে তেখেতে এটা সুমতি সহকাৰে আকৌ আমাক আঠছে দিন নালাগে, আমাক বেয়া দিনখিনি ঘূৰাই দিলে ভাল পালোহেঁতেন। আঠছে মিটাৰ আমাক নালাগে, পুৰণি মিটাৰখিনিকে আমাক লাগে। গতিকে আপোনালোকৰ যোগেদি মই চৰকাৰলৈ মোৰ এইটোৱেই আবেদন। ধন্যবাদ।